নামভৰ্তিৰ মাচুল হ্ৰাসৰ দাবীত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত শিক্ষাৰ্থীৰ আমৰণ অনশন অনশনৰত অৱস্থাত হঠাতে অসুস্থ হৈ পৰিছে এগৰাকী ছাত্ৰী সোমবাৰৰ পৰা আমৰণ অনশনত বহিছিল শিক্ষাৰ্থীসকল সোমবাৰৰ পৰা অনশন প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত আজিও কৰ্তৃপক্ষই সমাধান সূত্ৰ নিদিয়াত পঞ্জীয়কৰ কাৰ্যালয় ঘেৰাও কৰে শিক্ষাৰ্থীসকলৰ দাবী মানি নোলোৱাত ছাত্ৰ ছাত্ৰীসকলৰ উত্তাল প্ৰতিবাদ FYIMP আৰু সেল্ফ ফাইনেন্স পাঠ্যক্ৰমত অত্যাধিক মাচুল লোৱাৰ অভিযোগ শিক্ষাৰ্থীসকলৰ মাচুল বৃদ্ধিৰ বাবে সাধাৰণ পৰিয়ালৰ শিক্ষাৰ্থীসকল উচ্চ শিক্ষা লাভৰ পৰা বঞ্চিত হোৱাৰো আশংকা ব্যক্ত কৰিছে শিক্ষাৰ্থীসকলে বিগত ৩টা বছৰে আমাৰ বিশ্ববিদ্যালয়ৰ যে প্ৰশাসন আছে এই বিশ্ববিদ্যালয়ৰ প্ৰশাসন আৰু অসম চৰকাৰৰ শিক্ষা বিভাগ এই অসম চৰকাৰৰ শিক্ষা বিভাগে বিশ্ববিদ্যালয় প্ৰশাসনলৈ দুখ ঠেলা আৰু বিশ্ববিদ্যালয় প্ৰশাসনে অসম চৰকাৰলৈ দুখ ঠেলা তেনেকুৱা এটা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজিৰ এই ছাত্ৰ ছাত্ৰীসকলে এনে এক অসুবিধাৰ সন্মুখীন হৈ থাকিব লগা হৈছে গতিকে এনে অসুবিধা যাতে অনাগত দিনলৈ হৈ নাথাকক বিশ্ববিদ্যালয়ৰ যাতে ছাত্ৰ ছাত্ৰীসকলে এই যে পাঠ্যক্ৰম আছে এই পাঠ্যক্ৰমৰ পাঠ্য গ্ৰহণ কৰাৰ সুবিধা খুব কম মূল্যৰ বিনিময়ত লাভ কৰক বা বিনামূলীয়াকৈ লাভ কৰক সেয়া আমাৰ দাবী আছে গতিকে আগন্তুক দিনত আমাৰ এটা স্পষ্ট বাৰ্তা যে বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে যদিহে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ থাকে নিশ্চিতভাৱে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচীৰে তেওঁলোকৰ যি অধিকাৰ সেই অধিকাৰ আজৰি আনিব